অনুগ্ৰহ কৰি আপোনালোকে আছামিজ গুৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বুটামটো দবাই অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ অনাগত ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে। নমস্কাৰ, আছামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদুৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 30টা মডাৰ্ণ ডেইলি ইউজ চেণ্টেন্সেছ। আমি যিবোৰ বাক্য সচৰাচৰ অসমীয়াত ঘৰত ব্যৱহাৰ কৰি থাকোঁ সেই বাক্যবোৰ আমি মডাৰ্ণ ইংলিছত কেনেধৰণে ক'ব পাৰোঁ তাৰ বিষয়ে জানিম আজিৰ এই ভিডিঅ'টোত। এই ভিডিঅ'টোত আপোনালোকে 30 ধৰণৰ বাক্য পাব আৰু এই বাক্যবোৰ চাই আপোনালোকে আপোনালোকৰ ঘৰত ব্যৱহৃত বাক্যবোৰ ইংৰাজীত ক'বলৈ যত্ন কৰিব। আৰু আপোনালোকক এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো আপোনাৰ ফেমিলি ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বা আপোনাৰ পৰিয়ালৰ সদস্যসকলেও ইংৰাজীৰ এই কথাবোৰ জানিব পাৰে, বুজিব পাৰে আৰু ইংৰাজীত এনেধৰণে ক'ব পাৰে। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই তোমাৰ কাৰণে মাজত ফচি আছোঁ। I am stuck in the middle because of you. তাই মাজত ফচিব নিবিচাৰে। She doesn't want to be stuck in the middle. She doesn't want to be stuck in the middle. মোৰ গাড়ীখন বাছ দুখনৰ মাজত ফচি আছিল। My car was stuck in the middle of two buses. My car was stuck in the middle of two buses. দেখা নাই নেকি মই পঢ়ি আছোঁ? Can't you see I'm studying? Can't you see I'm studying? দেখা নাই নেকি বৰষুণ দি আছে? Can't you see it's raining? Can't you see it's raining? তুমি কিয় চিঞৰি আছা? দেখা নাই নেকি মই বিজি আছোঁ? Why are you shouting? Can't you see I'm busy? Why are you shouting? Can't you see I'm busy? সি ক'ত আছিলে মই জানিলোঁ। I got to know where he was. I got to know where he was. ভগৱানেহে জানে তাৰ কি হৈছিল। God knows what happened to him. God knows what happened to him. তুমি তাক কেতিয়াও দেখা নাছিলা নেকি? Did you never see him? Did you never see him? তুমি কেতিয়াও চিগাৰেট খোৱা নাছিলা নেকি? Did you never smoke? Did you never smoke? তাই কেতিয়াও তোমাক ফোন কৰা নাছিলে নেকি? Did she never call you? Did she never call you? এনেকুৱাই যদি হয় তুমি কিয় মিছা ক'লা? If so, why did you tell a lie? If so, why did you tell a lie? এনেকুৱাই যদি হয় তুমি তাইৰ লগত বিয়া নহ'বা। If so, you shouldn't marry her. If so, you shouldn't marry her. বাছখন যাত্ৰীৰে ভৰ্তি আছিল। The bus was alive with passenger. The bus was alive with passenger. ভৰ্তি থকা বুজাবৰ বাবে আমি alive with phrasal wordটো ইউজ কৰিব পাৰোঁ। হস্পিটেলখন ৰোগীৰে ভৰ্তি হৈ আছে। The hospital is alive with patient. The hospital is alive with patient. লক্ষ্য পাবলৈ হ'লে এলাহক জয় কৰিব লাগিব। We need to get rid of our laziness in order to achieve our goal. We need to get rid of our laziness in order to achieve goal. In order to আমি ব্যৱহাৰ কৰিলোঁ পাবলৈ অৰ্থ বুজাবৰ বাবে। ভাল মাৰ্ক পাবলৈ তুমি ভালকৈ পঢ়িব লাগিব। You should study hard in order to score a good mark. You should study hard in order to score a good mark. বিদেশত কাম পোৱাটো কঠিন কাম। দেখা যাওক কি হয়। Getting a job in abroad is a long shot. Let's see what happens. Getting a job in abroad is a long shot. Let's see what happens. আমি লং শ্বৰ্ট ইয়াত ব্যৱহাৰ কৰিলোঁ টান কাম বা অসুবিধাজনক কামৰ বাবে আমি লং শ্বৰ্ট ফ্ৰেজেল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ। তাই সম্পৰ্কটো ভাঙিলে আৰু তাৰ পৰা উপশম পাবলৈ যত্ন কৰি আছে। She has broke up the relation and she is trying to get over it. She has broke up the relation and she is trying to get over it. আমি get over itটো ইয়াত ইউজ কৰিলোঁ overcome বুজাবৰ বাবে, উপশম পাবৰ বাবে। দামৰ হিচাপত মোবাইলটো ভাল। The mobile is good in term of price. The mobile is good in term of price. ইয়াত আমি in term of ইউজ কৰিলোঁ হিচাপত এনেধৰণৰ
অৰ্থ বুজাবৰ বাবে ক্ৰিকেটাৰ হিচাপে ধোনীয়ে এই শ্বটটো খুব সহজে খেলিব পাৰে ধোনী can play this shot very easily in the term of a cricketer ধোনী can play this shot very easily in the term of a cricketer নিমখ কম হোৱাৰ বাবে খাদ্যখিনি ভাল নহ'ল The food wasn't good in the want of salt. The food wasn't good in the want of salt. আমি in the want of phrasal wordটো ইউজ কৰোঁ কম হোৱাৰ বাবে অৰ্থ বুজাবৰ বাবে চ' আপুনি কম হোৱা অৰ্থ বুজাবৰ বাবে in the want of phrasal wordটো ইউজ কৰিব পাৰে পইচাৰ অভাৱৰ বাবে মই গাড়ীখন কিনিব নোৱাৰিলোঁ I couldn't buy a car in the want of money. I couldn't buy a car in the want of money. মোৰ হাতত একেবাৰে পইচা নাই I'm running out of money. I am running out of money. কোম্পানীটোৰ ষ্টকেই নাছিল The company was running out of stock. The company was running out of stock. সি মোক এটা ভাল চাৰ্ট দিব নোৱাৰিলে কাৰণ তাৰ ষ্টক নাছিলে সম্পূৰ্ণ শেষ নহয় তাৰ ওচৰত কম আছিলে চ' তেনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰোঁ ৰানিং শ্বৰ্ট অফ চ' ইয়াৰ আগৰ ভিডিঅ'টোত মই ৰানিং শ্বৰ্ট অফ কেনেধৰণে ব্যৱহাৰ হয় তাৰ বিষয়ে কৈছিলোঁ চ' সেই বাক্যটো আমি ক'ম যে হি couldn't give me a good shirt because he was running short of stock. He couldn't give me a good shirt because he was running short of stock. তুমি ক'লৈ গ'লাহেঁতেন Where would you have had to go? Where would you have had to go? সি তাইৰ ঘৰলৈ গ'লহেঁতেন He would have had to visit her home. He would have had to visit her home. তোমাক লগ পোৱাৰ পাছত সি মোক খবৰ কৰিছিল Having met you, he informed me. Having met you, he informed me. মই অলপ আগত তোমাৰ এক্সিডেণ্টটোৰ বিষয়ে জানিলোঁ I got to know about your accident just a moment ago. I got to know about your accident just a moment ago. So, এই 30টাই আছিলে আপোনালোকৰ বাবে আজি ডেইলি ইউজ মডাৰ্ণ ইংলিছ চেণ্টেন্সেছ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পালে আৰু ভিডিঅ'টোৰ যিকেইটা চেণ্টেন্স ক'লোঁ এনেধৰণৰ চেণ্টেন্স আপুনি ঘৰতে বনাবলৈ যত্ন কৰক আৰু তাক ক'বলৈ যত্ন কৰক যদি এই ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকক কেনেধৰণৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ প্ৰয়োজন হৈছে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিলে অল ন'টিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিঅ'খিনিৰ ন'টিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে